নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ ৰাশিফল ভিডিঅ'ত দীপাৱলী পোহৰৰ উৎসৱ আশা আৰু আনন্দৰ উৎসৱ প্ৰতিটো বছৰে দীপাৱলী নতুন আশা আৰু সুযোগ লৈ আহে কিন্তু এইবাৰ দেৱালী 2025 সময়ত গ্ৰহ নক্ষত্ৰৰ এক বিশেষ সংযোগ গঠিত হৈছে যাৰ ফলত কেইটামান ৰাশিৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰিব এইবাৰ কণ কণ ৰাশিৰ ভাগ্যত ধন লাভৰ দুৱাৰ মুকলি হৈছে কোনে পাব সুখ সমৃদ্ধি উন্নতি আৰু সুখৰ খবৰ সেই কথা জানিম আজি এই ভিডিঅ'ত গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কিয়নো আপোনাৰ নামো সেই ভাগ্যৱান তালিকাত থাকিব পাৰে বেছি পলম নকৰি আহক আৰম্ভ কৰোঁ ৰাশি অনুসৰি ধন লাভৰ বিশেষ ফলাফল প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিসকলক আপোনালোকক স্বাগতম জনাইছোঁ দীপাৱলীৰ সময়ত সিংহ ৰাশিৰ বাবে একেবাৰে শুভ হ'ব আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণে নতুন সুযোগৰ পথ মুকলি হ'ব যদি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেন্তে নতুন গ্ৰাহক লাভজনক চুক্তি বা ধন লাভৰ গতি বৃদ্ধি পাব আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ যোগ থাকিব চাকৰিৰ ক্ষেত্ৰত প্ৰমোশ্যন আপোনাৰ বোনাছ লাভৰ সম্ভাৱনা আছে মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদে আপোনাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব শুভ ৰং হৈছে সোণালী আৰু খয়েৰী শুভ দিশ হৈছে পূব দিশ 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি ত্ৰয়োদশ বৃষ ৰাশিৰ জাতক জাতিসকলৰ বাবে দেৱালী 2025 এক ধন লাভৰ সময় হ'ব যি কামত আগতে দেৰি হৈছিল মানে বাধা বিঘিনি আছিলে সেই কাম এতিয়া সফলতা পাব সেই কামত ধন সম্পত্তি ভূমি ইনভেষ্ট বা সঞ্চয়ৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা থাকিব যিসকল লোকৰ ওপৰত ভৰসা ৰাখি ধন লগাইছিল তেওঁলোকৰ পৰা ভাল ফলাফল আহিব পাৰে আগতে আপুনি কাৰোবাৰ ভৰসাত থাকি ধন ইনভেষ্ট কৰিছিলে তেওঁলোকৰ পৰা আজি লাভ হোৱাৰ সম্ভাৱনা আছে দীপাৱলীৰ দিনত মাতৃ লক্ষ্মীৰ পূজাত বেগুনীয়া বা হালধীয়া বস্ত্ৰ পৰিধান কৰিলে বিশেষ শুভ ফল লাভ কৰিব শুভ ৰং হৈছে বেগুনীয়া শুভ সময় সন্ধিয়া 6:30 পৰা 8 বজালৈ 3 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ মানে একুৰিয়াছ কুম্ভ ৰাশিৰ জাতক জাতিসকলক এই দীপাৱলীত আপোনাৰ শনিদেৱৰ আশীৰ্বাদ থাকিব আপোনালোকে শনিদেৱৰ বহুত আশীৰ্বাদ লাভ কৰিব এই দীপাৱলীত চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'ব ধন বৃদ্ধি আৰু মান সন্মান লাভৰ যোগ আছে যদি কোনো লোন বা পাবলগীয়া টকা আছিল তেন্তে সেই সময়ত তাৰ পৰা মুক্তি লাভ পাব আপুনি ধন টকা পইচা পাব লগত থাকিলে পাব লোন হ'ব আপোনাৰ ইনভেষ্টৰ ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক দীঘলীয়া লাভ হোৱাৰ সম্ভাৱনা আছে নতুন দিশত আগবাঢ়িবলৈ এই সময়ছোৱা আপোনাৰ বাবে উত্তম হ'ব শুভ ৰং হৈছে নীলা শুভ দিশ হৈছে পশ্চিম এতিয়া আহিছোঁ নেক্সট 4 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি কেপ্ৰিকন দীপাৱলী 2025ত মকৰ ৰাশিৰ বাবে এক সোণালী সুযোগ আহিব এই দীপাৱলীত ভূমি ঘৰ বা সম্পত্তি সংক্ৰান্ত ধন লাভ হোৱাৰ সম্ভাৱনা আছে এই দীপাৱলীত যি কামত দীঘলীয়া সময় ধৰি আপুনি চেষ্টা কৰি আছিলে প্ৰচেষ্টা চলাই আছিলে তাৰ ফলত এইবাৰ নিশ্চিত ফলাফল লাভ কৰিব গৃহত লক্ষ্মী পূজাত দক্ষিণ দিশলৈ চাকি জ্বলাই দিলে আপোনাৰ ধনৰ স্থিতি আৰু বৃদ্ধি হ'ব বুলি জ্যোতিষমতে ধাৰণা কৰা হয় শুভ ৰং হৈছে ছাই বৰণীয়া আৰু ক'লা শুভ সময় ৰাতি 8 বজাৰ পৰা 9:30 আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 5 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি জেমিনি মিথুন ৰাশিৰ বাবে দীঘলীয়া এনে এটা সময় য'ত বন্ধুবৰ্গৰ সহযোগত ধন লাভ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ বন্ধুবৰ্গৰ দ্বাৰা মানে লগ বন্ধুৰ সহায়ত আপোনাৰ ধন লাভ হ'ব ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ আহিব চাকৰিজীৱীসকলৰ বাবে তেওঁলোকৰ ইনকাম বৃদ্ধি পাব লগতে নতুন পথ পোৱাৰ সম্ভাৱনা আছে প্ৰমোশ্যন হ'ব শনি আৰু বৃহস্পতিৰ শুভ সংযোগত
আপোনাৰ ভাগ্যত উন্নতিৰ সুযোগ বজাই থাকিব। আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং হৈছে সেউজীয়া, শুভ দিশ হৈছে উত্তৰ পূব। আপোনালোকে দীপাৱলীৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দীপাৱলী শুভ হওক। হেপী দীপাৱলী। নেক্সট 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। আপোনাৰ আগতে যি ক্ষয় ক্ষতি হৈছিলে বা সমস্যাই দেখা দিছিলে সেইবিলাকৰ পৰা, আগৰ ক্ষতি বা সমস্যাৰ পৰা এই দীপাৱলীত মুক্তি লাভ পাব আপুনি। নতুন কাম আৰম্ভ কৰিবলৈ বা ধন লগাবলৈ শুভ সময়, মানে ইনভেষ্ট কৰিব পাৰে। যি কামত মনোযোগ দিয়া হ'ব তাত সফলতা নিশ্চিত। এটা আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কোনটো কামত মনোযোগ দিয়ে। যি কামতেই মনোযোগ দিয়ে তাত সফলতা নিশ্চিত। মা লক্ষ্মী পূজাত হালধীয়া ফুল বা চাকি জ্বলাই দিলে আপোনাৰ ধনৰ স্থিতি বৃদ্ধি পাব, আপোনাৰ টকা পইচা বৃদ্ধি পাব। আপুনি মা লক্ষ্মীৰ পূজা কৰক হালধীয়া ফুল লগতে চাকি জ্বলাই। শুভ ৰং হৈছে হালধীয়া, শুভ দিশ হৈছে পূব দিশ। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দীপাৱলী শুভ হওক। হেপী দীপাৱলী। এতিয়া আহিছোঁ বন্ধুবৰ্গ, দীপাৱলী 2025 কেৱল পোহৰৰ উৎসৱেই নহয়, এই উৎসৱ আপোনাৰ জীৱনৰ সুখ সমৃদ্ধিৰ নতুন পৃষ্ঠা লৈ আহে। যদি আপোনাৰ ৰাশি এই তালিকাত আছে তেন্তে নিশ্চিত ক'ব পাৰি এই দীপাৱলী মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ গৃহত প্ৰৱেশ কৰিব। শুদ্ধ মন, পবিত্ৰ হৃদয় আৰু সৎ কামনাৰে পূজা কৰক। ধন, সৌভাগ্য আৰু শান্তি আপোনাৰ জীৱনত সদায় থাকক। আপোনালোকক সকলোৰে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। হেপী দীপাৱলী। এতিয়া আহিছোঁ প্ৰতিকাৰ। বৃগ ৰাশিৰ বাবে প্ৰতিকাৰ হ'ল মা লক্ষ্মীৰ পূজাত গোমতী চক্ৰ আৰু 5টা কৰি অৰ্ঘ্য দান কৰক। আপোনাৰ ধন সম্পত্তি আৰু ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ মিথুন ৰাশিৰ বাবে প্ৰতিকাৰ। দীপাৱলীৰ সময়ত ওম হ্ৰীং লক্ষ্মী নম 108 বাৰ জপ কৰিব আৰু লগতে তুলসী গছৰ গুৰিত চাকি জ্বলাব। তাৰপিছত আহিছোঁ সিংহ ৰাশিৰ প্ৰতিকাৰ। সিংহ ৰাশিৰ জাতক-জাতিসকলৰ দীপাৱলীৰ দিনত আপোনাৰ ঘিৰ চাকি জ্বলাব, লগতে 11 বাৰ এটা মন্ত্ৰ জপ কৰিব। ওম হ্ৰীং ক্লিং লক্ষ্মী নম, এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। তাৰপিছত আহিছোঁ কন্যা ৰাশিৰ বাবে প্ৰতিকাৰ। দীপাৱলীত হালধীয়া বস্ত্ৰ পৰিধান কৰিব, লগতে মাতা লক্ষ্মীৰ আগত হালধি আৰু চাউল দান কৰিব। আপোনাৰ কামত সফলতা, ঋণ মুক্তি আৰু নতুন সুযোগ লাভ কৰিব। তাৰপিছত আহিছোঁ মকৰ ৰাশিৰ প্ৰতিকাৰ। দীপাৱলীৰ নিশাত দক্ষিণ দিশলৈ চাকি জ্বলাই কলা তিল দান কৰক। ফলাফল হ'ব ধন সম্পত্তি লাভ হ'ব, ধনৰ স্থিতি আৰু শনিদেৱৰ কৃপা লাভ কৰিব। তাৰপিছত আহিছোঁ শেষৰটো কুম্ভ ৰাশি। শনিদেৱৰ প্ৰণাম কৰক। শনিদেৱক প্ৰণাম কৰি দীপাৱলীত নীলা ফুলেৰে পূজা কৰক। ফলাফল হ'ব ধনৰ আগম, ভাগ্য উদয় আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ইমান পৰে আপোনালোকে দীপাৱলীৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। হেপী দিৱালী।